নমস্কাৰ স্বাগতম জনাইছো আবেলিৰ খবৰলৈ ষ্টুডিঅত মৰস্মিতা জয়ন্ত বৰাৰ ঘৰত আলফা স্বাধীন আৰু এনএছচিএনৰ সদস্য থকাৰ সন্দেহত অভিযান চলাইছিল সেনাই অভিযানৰ সময়ছোৱাত ঘৰৰ পৰা উঠাই নিছিল জয়ন্ত বৰাক এই মন্তব্য কৰিছে যোৰহাটৰ উপায়ুক্তই ইতিমধ্যে বৰহুলাৰ সেনা বাহিনীৰ জিম্মাত যুৱকৰ মৃত্যু হোৱাৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ত তদন্ত ঘোষণা কৰিছে যোৰহাট উপায়ুক্তই ইতিমধ্যে বৰহুলাত উপস্থিত হৈ ঘটনাৰ বুজ লৈছে এডিজিপি জিপি সিঙে যোৰহাটৰ আৰক্ষী অধীক্ষক অতিৰিক্ত আৰক্ষী অধীক্ষক পুৱাৰে পৰা বৰহুলাত উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে উল্লেখযোগ্য যে চৰাইদেউৰ 244 ফিল্ড ৰেজিমেণ্টৰ পৰা অহা সেনাৰ দলটোৱে উঠাই নিছিল জয়ন্ত বৰা নামৰ যুৱকজনক কিন্তু ৰহস্যজনকভাৱে সেনাৰ জিম্মাত যুৱকজনৰ মৃত্যু হোৱাৰ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ সেনাৰ অত্যাচাৰতে যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে পৰিয়াল তথা ৰাইজে মৃত জয়ন্তৰ পিতৃও নিৰাপত্তা বাহিনীতে কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰিছিল তাৰ পিছত জয়ন্ত বৰাক কিয় গ্ৰেপ্তাৰ কৰা হ'ল তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু ইতিমধ্যে যেহেতু জয়ন্ত বৰাৰ ঘৰত আলফা স্বাধীন আৰু এনএছচিএনৰ সদস্য থকাৰ সন্দেহত অভিযান চলাইছিল সেনাই কিন্তু সেনাৰ অভিযান চলোৱাৰ সময়ছোৱাত কোনো ধৰণৰ সদস্যক তাত পোৱা নাছিল বা কোনো ধৰণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰা নাছিল আৰু বৰ্তমান জয়ন্ত বৰাৰ মৃত্যুৰ পিছতে শোকত ভাগি পৰিছে তেওঁৰ পৰিয়ালবৰ্গ আত্মীয় স্বজন আৰু ইতিমধ্যে ঘটনাৰ বুজ ল'বলৈ তাত জিপি সিং উপস্থিত হৈছে গৈ আৰু বৰহুলা থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে এডিজিপি জিপি সিঙৰ সন্মুখতে পথ অৱৰোধ কৰি প্ৰতিবাদ জয়ন্ত বৰাৰ মৃত্যুৰ বাবে জগৰীয়া সেনা বিষয়া জোৱানক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী তুলিছে অঞ্চলবাসীয়ে পুনৰ জনাইছো বৰহুলা থানাৰ সন্মুখতে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে স্থানীয় ৰাইজে এডিজিপি জিপি সিঙৰ সন্মুখতে পথ অৱৰোধ কৰা হৈছে আমি দেখুৱাইছো প্ৰতিবাদী কাৰ্যসূচীৰ কিছু দৃশ্য এনেদৰে বৰহুলাবাসী ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে জয়ন্ত বৰাৰ মৃত্যুৰ বাবে জগৰীয়া সেনা বিষয়া আৰু জোৱান অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ দাবী জনাইছে সকলো লোকে খবৰ থাকিলে আহি আমাক সোধে আমাক সহায় বিচাৰে আমি যেতিয়া গৈ পেলাই আমি ধৰা হয় ধৰাৰ পিছত আমি সোধপোছ কৰিলে যেতিয়া বস্তুটো কিবা পোৱা যায় বা দুখী হয় তেতিয়া আৰ্মিয়ে এফআইআৰ এখন দিয়ে এজাহাৰ এখন তাৰপিছতে থানাই ইনভেষ্টিগেশ্যনটো কৰে কালি যিটো সময়ত ঘটনাটো ঘটিলে ছাৰ সেই সময়খিনি ইয়াতে ধৰক ডাক্তৰ আছিলে লোকেল ডাক্তৰ আছিলে তেওঁলোকে কি বুলি লিখি পেলাই তালে পঠিয়ালে ল'ৰাটোতো এইটো কিবা কণ্ডিশ্যন তেওঁলোকে কৈছে যে তাৰ লগত ইমিডিয়েটলি তাক জেএমচিএছত লৈ যাব লাগে প্ৰব্লেম কি প্ৰব্লেম হৈছে উশাহ চোশাহ এনেকুৱা কষ্ট হৈছে কথাটো হৈ গৈছিলে সুস্থ মানুহজন ছাৰ এইটো অসম্ভৱ কথা মানে সেইটো হ'বই নোৱাৰে সেইটোৱে আমি লাগি আছো কি তেওঁ কেইটা বজাত যোৰহাটলৈ নিয়া হৈছিল হস্পিটেল 1 বজাত এটা 15 মান ঘটনাটো আমি যেটো গম পাইছোঁ যে কালি আৰ্মি এটা অপাৰেশ্যনত গৈছিল আৰু যিটোতে অঘটন এটা ঘটিছে বুলি গম পাইছোঁ যিটো বিষয়ে আমি তদন্ত ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু যিয়ে মানে কমপ্লিটলি 100% এইটো আমি ফুল প্ৰুফ এটা ইনভেষ্টিগেশ্যন কৰিম বুলি ভাবি আছোঁ আৰু ইন দ্য মিন টাইম অলৰেডি ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট যোৰহাট এটা মেজিষ্ট্ৰেট ইনকুৱাৰীও দিছে আৰু আজি যিখিনিটো ইয়াত ৰাইজৰ পৰাও আমি যিখিনি শুনিছোঁ আৰু ইনভেষ্টিগেশ্যনত এতিয়ালৈকে যিখিনি ওলাইছে সেইটোৰ ওপৰত ভিত্তি কৰি আমি আৰ্মিৰো ছিনিয়ৰ মোষ্ট লেভেলত আমি সেইটো কথাটো আলোচনা কৰিম ইন দ্য মিন টাইম মই DIG চাবক এই কথাটো কৈছোঁ যে ইয়াত ইনকুৱাৰী কৰিব লাগে যদি এই যিখিনি আপুনি কাম কৰিছে কয়লাৰে হওক মানে কাঠৰ হওক সেইটো যদি ইয়াত লোকেল কোনোবা পুলিচৰ মানুহ জড়িত হৈ আছে এই মানুহৰ ওপৰতো ষ্ট্ৰংগেষ্ট একশ্যনটো ল'ব লাগে সেইটো মই তেখেতক কৈছোঁ তেখেতক মই আকৌ এইটো নিৰ্দেশ দিছোঁ যে 15 দিনৰ ভিতৰত সেইটো ওপৰত এটা ইনকুৱাৰী কৰিম আইসানেক ব্ৰেকিং নিউজ 26 জুনৰ ভিতৰত সলনি হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি তিনিজনীয়া পেনেল প্ৰস্তুত হাইকমাণ্ডৰ পেনেলত সাংসদ প্ৰদ্যুৎ বৰদলৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া পেনেলত আছে ভূপেন বৰাৰ নামো ৰিপুণ বৰাৰ সলনি কোন হ'ব সভাপতি হাইকমাণ্ডৰ পছন্দ সাংসদ প্ৰদ্যুৎ বৰদলৈ কিন্তু বৰ্তমান কোন হ'ব পৰৱৰ্তী সভাপতি তাক লৈ গুণাৰ কথা চলিছে 26 জুন ধাৰ্য কৰি দিয়া হৈছে 26 জুনৰ ভিতৰতে সলনি হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰ্তমান তিনিজনীয়া পেনেল প্ৰস্তুত কৰি দিছে হাইকমাণ্ডে পেনেলত আছে সাংসদ প্ৰদ্যুৎ বৰদলৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰা ৰিপুণ বৰা সলনি কাক সভাপতিৰ আসনত
বহুৱা হ'ব তাক লৈ চলিছে গুণাৰ কথা আৰু বৰ্তমান হাইকমাণ্ডৰ পচন্দ সাংসদ প্ৰদ্যুৎ বৰদলৈ ঋতুপৰ্ণ পেগু হত্যাকাৰী আৰু সনাতন ডেকাৰ হত্যাকাৰীক ফাঁচীৰ দাবীত কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ হিন্দু বীৰ সেনাৰ হত্যাকাৰীক উচিত শাস্তিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে সংগঠনটোৱে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে ঋতুপৰ্ণ পেগুৰ হত্যাকাৰী আৰু সনাতন ডেকাৰ হত্যাকাৰীক ফাঁচীৰ দাবীত এই প্ৰতিবাদ ডিসি অফিসত আৰু মাননীয় সৰ্বানন্দ সোণোৱাল ছাৰক আমি স্মাৰক পত্ৰ দিম বুলি আজি গুৱাহাটীত উপস্থিত হৈছোঁ আজি কি হৈছে দিনে দিনে গুৱাহাটীত আমাৰ এইখন অসম নহয় কাশ্মীৰ হ'বলৈ চেষ্টা চলি আছে বৰ্তমান কাশ্মীৰৰ নিচিনা আমাৰ ঘটনা ঘটি আছে দিন দুপৰতে আমাৰ হিন্দু ভাগ ডিঙি লেপি হত্যা কৰিব চেষ্টা কৰি চলাই আছে বৰ্তমান এদিনা নুনমাটিত এটা হত্যা হৈ গ'ল সেইকাৰণে আমি আজি হিন্দু পৰিয়াল হিচাপে কোনো হিন্দু সংগঠন হিচাপে আমি এটলিষ্ট আশা নাই আমি চব হিন্দু হৈ কিনে আহিছোঁ সেইকাৰণে আমাৰ ন্যায় লাগে আৰু পেগুৰ পৰিয়ালক 50 লাখ টকা দি সহায় কৰক গুৱাহাটীৰ নুনমাটিত ঋতুপৰ্ণ পেগুক নৃশংসভাৱে হত্যা কৰাৰ তীব্ৰ গৰিহণা কংগ্ৰেছৰ দোষী কঠোৰ শাস্তি দিবলৈ দৈনিকভাৱে বিচাৰ প্ৰক্ৰিয়া কৰাৰ দাবী জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৰাজ্যত গণপ্ৰহাৰৰ ঘটনা বৃদ্ধি হোৱাৰ অভিযোগ ৰিপুণ বৰাৰ সংসদত মব লিঞ্চিঙত জড়িতসকলক ফাঁচি দিয়াৰ বাবে বিল পাছ কৰিছিল কিন্তু এই পৰ্যন্ত ৰাষ্ট্ৰপতিয়ে বিলখনত দিয়া নাই অনুমতি প্ৰদান কৰা নাই সংসদত এই কথা পুনৰবাৰ উত্থাপন কৰিম বুলি আশ্বাস প্ৰদান কৰিছে ৰিপুণ বৰাই ফলে মাজুলী টিএমপিকেৰ প্ৰতিবাদ ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাঁচীৰ দাবী গড়মূৰ চিতাদাৰৰ পৰা শতাধিক প্ৰতিবাদকাৰীৰ সমদল মাজুলী উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সকলোকে টিএমপিকেৰ প্ৰতিবাদী কাৰ্যসূচী ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাঁচীৰ দাবী তুলি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে গড়মূৰ চিতাদাৰৰ পৰা শতাধিক প্ৰতিবাদকাৰীয়ে সমদল কৰি এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে মাজুলীৰ উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি এই প্ৰতিবাদ যিটো লোকসভা হত্যাকাণ্ড ভূমিপুত্ৰৰ ওপৰত চলিছে এইটো আমি কোনো কাৰণতে ভূমিপুত্ৰ হিচাপে টাকা মিচিং কৰি টাকা মিচিং নিমখ কামাং টাকা মিচিং নিমখ কামাং কোনো কাৰণে সহ্য নকৰে কিন্তু চৰকাৰৰ আশ্বাসত আমি আবুৱা বহি নাথাকোঁ আমাৰ যিটো ঋতুপৰ্ণ হত্যাকাৰী কম সময়ৰ ভিতৰত 5টা ঘটনা বিচাৰ কৰি হত্যাকাৰীক উচিত শাস্তি আৰু লগতে ফাঁচি প্ৰদান কৰিছোঁ এইটো গুৱাহাটী নুনমাটি ঘটনা ঘটিলে এই ঘটনাত আমি সকলো মৰ্মাহত হৈছোঁ আমি আমাৰ দাবী আমি আন্দোলন কৰিছোঁ আমাৰ দাবী হ'ল 5টা মূল দাবী এই 5টাৰ ভিতৰত এটা হ'ল আমাৰ ফাষ্টট্ৰেকৰ যোগেদি আমাৰ এই ন্যায় বিচাৰ কৰিব লাগিব 2 নম্বৰ কথা হ'ল আমাক হত্যাকাৰীক এটা ফাঁচি দিব লাগিব 3 নম্বৰ কথা হ'ল আমাৰ যিটো মানে পৰিয়াল ঋতুপৰ্ণ যিটো পেগুৰ পৰিয়াল তেওঁক এককালীন আহাৰ 15 লাখ টকাৰ আমাৰ আহাৰ দিব লাগে ৰাজ্যসভাৰ সাংসদ তথা বিপিএফ নেতা বিশ্বজিৎ দৈমাৰী আজি বাগজানৰ তৈলখাটত সংঘটিত হোৱা ঘটনাৰ বুজ ল'বলৈ উপস্থিত হয় ঘটনাস্থলীৰ পৰিদৰ্শন কৰাৰ লগতে বাগজান দীঘলতৰং মধ্য ইংৰাজী বিদ্যালয়ৰ আশ্ৰয় শিবিৰকো পৰিদৰ্শন কৰে সাংসদগৰাকীয়ে বাগজানৰ অগ্নিকাণ্ডত সৰ্বশান্ত হোৱা দুৰ্গতসকলক আইনগতভাৱে ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় বিশ্বজিৎ দৈমাৰীয়ে ইয়াৰ উপৰিও 9 জুনত তৈলখাটটো অগ্নিকাণ্ড সংঘটিত হোৱাত আঘাতপ্ৰাপ্ত এগৰাকী অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰীৰ প্ৰাণ ৰক্ষা কৰা স্থানীয় যুৱক বিতুপন নেওগকো সম্বৰ্ধনা জনায় বিশ্বজিৎ দৈমাৰীয়ে সেক্টৰ মানে সবকে মন্ত্ৰী হওক মুখ্যমন্ত্ৰী হওক যে আমাৰ আইনগতভাৱে তেনেকুৱা ধৰণৰ মানে ইনসিডেন্টত যি কাৰণতে নহওক যি ক্ষতিগ্ৰস্ত হৈছে এই ক্ষতিগ্ৰস্তসকলক আইনীভাৱে যি ধৰণে সাহায্য দিব লাগে এজ পাৰ নেশ্যনেল ট্ৰিব্যুনেল এক্ট 15 নম্বৰ যিটো সেকশনত স্পেচিফিকভাৱে মেনশ্যন আছে সেই হিচাপে তেওঁলোকৰ পুনৰ সংস্থাপন তেওঁলোকৰ সাহায্য এই গোটেইবিলাক পাকিস্তানত সন্ধানহীন হৈছে ভাৰতীয় দূতাবাসৰ 2 কৰ্মচাৰী আজি পুৱাৰ পৰা সন্ধানহীন ভাৰতীয় কৰ্মচাৰী দুগৰাকী সন্ধানহীন গাড়ীসহ চিআইএছএফৰ দুচালক পুৱাই কৰ্তব্যৰ খাতিৰত ওলাই গৈছিল কাৰ্যালয়ৰ পৰা গন্তব্যস্থান পোৱাৰ আগতে সন্ধানহীন হয় কৰ্মচাৰী দুজনৰ সৈতে যোগাযোগৰ চেষ্টা কৰিও ব্যৰ্থ হৈছে ভাৰতীয় দূতাবাসৰ বিষয়া পাক চৰকাৰৰ সৈতে বিষয়টোক লৈ ভাৰতৰ যোগাযোগ আৰু কিন্তু এই পৰ্যন্ত পাকিস্তানৰ পৰা পোৱা নাই কোনো ধৰণৰ উত্তৰ আইএছএ অপহৰণ কৰা সন্দেহ কৰিছে চোৰাংচোৱা সূত্ৰই
পুৱাৰ পৰা সন্ধানহীন হৈ আছে ভাৰতীয় দূতাবাসৰ দুগৰাকীকৈ গাড়ী চালক কৰ্তব্যৰ খাতিৰত পুৱাৰ ওলাই গৈছিল কাৰ্যালয়ৰ পৰা কিন্তু বৰ্তমান পৰ্যন্ত সন্ধান ওলোৱা নাই পাক চৰকাৰৰ সৈতে যোগাযোগ কৰা হৈছে যদিও কোনো ধৰণৰ সঁহাৰি বা কোনো ধৰণৰ উত্তৰ পোৱা নাই পাক চৰকাৰৰ পৰা মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ গৈ অপদস্থ হ'ল বাগজানৰ এজন ক্ষতিগ্ৰস্ত ক্ষুদ্ৰ চাহ খেতিয়ক মুখ্যমন্ত্ৰীৰ উপস্থিতিতে একাংশৰ হাতত অপদস্থ হ'ল ৰূপাৰ চাহ ব্যৱসায়ী পদ্ম মৰাণৰ বাগজান অঞ্চলত থকা কিবা বিঘা চাহ গছ জুইত ভস্মীভূত হৈছে এই সম্পৰ্কে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী সাক্ষাৎ কৰি মনৰ কথা কোৱাৰ লগতে এখন স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ গৈছিল লোকজন কিন্তু মুখ্যমন্ত্ৰীৰ কাষলৈ যাবলৈ নিদি এনেদৰে চুচুৰাই আঁতৰাই পঠোৱা হ'ল লোকজনক পেট্ৰলিয়াম মিনিষ্টাৰ আহিছিলে গতিকে মই তালৈ গৈছিলোঁ এখন মেমৰেণ্ডাম লৈ আৰু মই সেই মেমৰেণ্ডামখন দিম আৰু কিবা এটা কথা ক'ম বুলি তাতে মানে যিসকল মানে ৰাইজৰ মানে যি লোকচান হ'ল লছ হ'ল গতিকে সেইবিলাকৰ বিষয় লৈ মই ক'বলৈ গৈছিলোঁ আৰু মই সদায় মই ৰাজহুৱা কামতে ঘূৰি ফুৰা মানুহ গতিকে এইবিলাকৰ কাৰণে মানে মই গৈছিলোঁ কিন্তু মোৰ যোৱাটো অকণমান দেৰি হ'ল কাৰণে তাত গৈ মই ভালকৈ মানে উপস্থিত হ'ব নোৱাৰিলোঁ তেতিয়া কেইজনমান মানুহে মানে মোক টানি আনিলে আৰু মোক ঠেলা মাৰি দিলে তো এইটো হ'ব নোৱাৰে নহয় এইটো কথা কেনেকৈ মই এজন বয়সস্থ মানুহ সেই বয়সস্থ মানুহ মোক মানে তেওঁবিলাকে মানে এইটো কৰাটো ভাল নহয়তো আৰু মই সমাজৰ কামতে ঘূৰি ফুৰা মানুহ তেওঁলোকে জানেই আৰু কোন মানুহে কৰিলে সেইটো মই চিনি নাপাওঁ সেইটো কথা বৰ ডাঙৰ কথা হ'ল গুৱাহাটী মহানগৰীৰ দিনক দিনে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা তথাপিও যেন গাল হোৱা নাই মহানগৰবাসীৰ সামাজিক ব্যৱধান বজোৱাটো দূৰে কথা পূৰ্বৰ দৰে চিটি বাছসমূহতো পাঞ্জপাতি উঠিছে যাত্ৰীসকল মালিগাঁৱত একাংশ চিটি বাছ ৰখাই আৰক্ষীয়ে নাকিত কৰাৰ চেষ্টা কৰিছে নিয়ম উলংঘাকাৰী চিটি বাছৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী কৰোনাৰ ভয়াৱহতাৰ সময়ছোৱাত এনে দৃশ্যই যেন উদঙাই দিছে সজাগতাৰ পোপোলা স্বৰূপ আবেলিৰ খবৰখিনি সময় হৈছে চুমু বাণিজ্যিক বিৰতিৰ আজি মুম্বাইত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ নশ্বৰ দেহৰ মহামাৰী কৰোনাৰ বাবে সীমিত সংখ্যক লোকৰ উপস্থিতিত কৰা হ'ব শেষকৃত্য ইতিমধ্যে পাটনাৰ পৰা মুম্বাইত উপস্থিত হৈছে সেই পৰিয়ালৰ লোক নিশা মুম্বাইতে সম্পন্ন হৈছে অভিনেতাগৰাকীৰ মৰণোত্তৰ পৰীক্ষা 1 বজাৰ পিছত বিলে পাৰ্লে শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব সুশান্তৰ ইতিমধ্যে আত্মহত্যাক লৈ আৰক্ষী অনুসন্ধান আৰম্ভ কৰিছে মৃত্যুৰ সময়ত অভিনেতাজনৰ ঘৰত থকা ৰান্ধনী দুজন এজন লগোৱা আৰু তেওঁৰ বন্ধুৰ ভাষ্য গ্ৰহণ কৰিছে আৰক্ষীয়ে শনিবাৰে নিশা অন্তিমবাৰৰ বাবে ফোন কৰা বন্ধু মহেশ শেট্টিকো সোধা-পোছা কৰিছে আৰক্ষীয়ে সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীকো সোধা-পোছা কৰিব আৰক্ষীয়ে সুশান্তৰ বান্ধৱী অংকিতা লোখাণ্ডেকো সোধা-পোছা কৰিব আৰক্ষীয়ে সুশান্তৰ চিকিৎসা গ্ৰহণ কৰি থকা চিকিৎসকজনৰ ভাষ্য আৰক্ষীয়ে গ্ৰহণ কৰাৰ কথা মৃত্যুৰ 24 ঘণ্টাৰ পূৰ্বে ফোনত কথা পতা সকলো লোককে আৰক্ষীয়ে কৰিব সোধা-পোছা উল্লেখযোগ্য যে মুম্বাইৰ বান্দ্ৰাৰ নিজ বাসগৃহত দেওবাৰে আত্মহত্যা কৰিছিল বলিউডৰ জনপ্ৰিয় অভিনেতাগৰাকীয়ে সৰু পৰ্দাৰ পৰা জনপ্ৰিয়তা অৰ্জন কৰা সুশান্ত সিঙৰ আকস্মিক মৃত্যুত এতিয়া শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ বলিউড বিছনাত পৰি থকা অৱস্থাত দেওবাৰে উদ্ধাৰ কৰা হৈছিল সুশান্ত সিং ৰাজপুতৰ নিথৰ দেহ ভগ্নীৰ উপস্থিতিত দৰ্জা ভাঙি উদ্ধাৰ কৰিছে সুশান্তৰ নিথৰ দেহ ৰাজ্যখনৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ থোৰতে মহানগৰত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা গড়চুক আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে গোপন সূত্ৰে পম খেদি লালুংগাঁৱৰ এটা ভাড়াঘৰৰ পৰা জব্দ কৰে বহু পৰিমাণৰ হেৰইন ড্ৰাগছ নগদ ধনৰ লগতে গ্ৰেপ্তাৰ কৰে 2 মহিলা সৰবৰাহকাৰী দীৰ্ঘদিনৰ পৰা ড্ৰাগছ ব্যৱসায়ত জড়িত আছিল মহিলা দুগৰাকী বহু সম্ভ্ৰান্ত ঘৰৰ সন্তানক যোগান ধৰি আহিছিল ড্ৰাগছ মৰিগাঁৱৰ ভুৰাগাঁৱত অঘটন প্ৰায় 400 মোন মৰাপাত ভৰ্তি ট্ৰাকত লাগিল জুই গুদামৰ পৰা মৰাপাত ভৰ্তি কৰি নেপাললৈ লৈ যোৱাৰ সময়তে বিদ্যুতৰ তাঁৰত লাগি সংঘটিত হয় এই অগ্নিকাণ্ড ভুৰাগাঁও আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় কলগাছিৰ আমগুৰিত ডিমডুৰ পৰতে হত্যাকাণ্ড দেওৰেক জাহিদুল ইছলামে ডেগাৰেৰে হানি খুচি হত্যা কৰিলে আঞ্জুমান মনুৱাৰা নামৰ মহিলাগৰাকীক উত্থাপিত অভিযোগ অনুসৰি জাহিদুল ইছলামে অসামাজিক কাৰ্যত লিপ্ত থকাত ককাই
হুৰমুজ আলীয়ে অনুশাসনমূলক ব্যৱহাৰ কৰিছিল কিন্তু জাহিদুল ইছলামে ককায়েকৰ ওপৰত খং কৰি গড়ৰ পৰা ডেকাৰ উলিয়াই আক্ৰমণ কৰা আৰম্ভ কৰে যদিও বৌৱেক তথা হুৰমুজ আলীৰ পত্নী আঞ্জুমানে বাধা দিবলৈ আহে বাধা দিবলৈ আহোঁতেই দেউৰেক জাহিদুলৰ হাতত নিহত হয় বৌৱেক আনহাতে ঘটনাত আহত হৈছে আন এগৰাকী বৌৱেকো ঘটনা সংঘটিত কৰি পলায়ন কৰিছে হত্যাকাৰী জাহিদুল ইছলাম ঋতুপৰ্ণা পেগুৰ হত্যাকাৰী শাস্তিৰ দাবীত গোৱালপাৰাত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ প্ৰতিবাদ 12 জনত গুৱাহাটীৰ নুনমাটিত অতি নিৰ্মমভাৱে চুৰিৰে ডিঙি ৰেপি ঋতুপৰ্ণা পেগুক হত্যা কৰাৰ প্ৰতিবাদ জনাই গোৱালপাৰাত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে পেগুৰ ন্যায়ৰ দাবী আৰু হত্যাকাৰীক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি কঠোৰতম শাস্তিৰ দাবীত বিশ্ব হিন্দু পৰিষদ বজৰং দলে চহৰৰ মাজমজিয়াৰ এক প্ৰতিবাদী সমদল বাহিৰ কৰি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে লগতে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে গোৱালপাৰা জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে আজি স্বাধীনতা সেনানী শ্বহীদ কুশল কোঁৱৰৰ ৭৭ সংখ্যক মৃত্যু বাৰ্ষিকী 1943 চনৰ 15 জুন তাৰিখে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সেনানী কুশল কোঁৱৰক ব্ৰিটিছ চৰকাৰে ৰেল পগৰোৱাৰ অভিযোগত ফাঁচী কাঠত ওলমাইছিল সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট সদৰ আৰক্ষী থানাত মৃত্যু দিৱস অনুষ্ঠিত কৰা হয় থানা আৰক্ষীসকলে শ্বহীদগৰাকীৰ প্ৰতিচ্ছবিত বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিটিচিৰ নাগৰিজুলিত বিপিএফত অব্যাহত আছে খহনীয়া যুৱ বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক খগেন দাসসহ কেইবাগৰাকীও নেতা কৰ্মীৰ পদত্যাগ সমাগত বিটিচি নিৰ্বাচনক লৈ সঘনাই পৰিৱৰ্তন হৈছে ৰাজনৈতিক দৃশ্যপটৰ যিকোনো মুহূৰ্ততে ঘোষণা হ'ব পাৰে বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন ইয়াৰ প্ৰাক মুহূৰ্তত এতিয়া বিটিচি হৈছে দল পৰিৱৰ্তনৰ ঢৌ 17 বছৰীয়া হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ দলৰ নাগৰিজুলি পৰিষদীয় সমষ্টিত এতিয়া আৰম্ভ হৈছে তীব্ৰ খহনীয়া ধেমাজিৰ বিদ্যুৎপৃষ্ট হৈ মৃত্যু হৈছে 6ষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰৰ দেওবাৰে সন্ধিয়া ধেমাজিৰ চিচিমুখ এৰাখুটি গাঁৱত সংঘটিত হয় এই কৰুণ ঘটনাটি শ্ৰী নিত্যানন্দ পেগু নামৰ 11 বছৰীয়া কিশোৰী টিয়ে ধাননি পথাৰলৈ যাওঁতে বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যু সাৱটি লয় খেতি পথাৰৰ পোহৰাবলৈ এডাল কেঁচা বাঁহেৰে বিদ্যুতৰ তাঁৰ সংযোগ কৰিছিল চুবুৰীৰে এজন লোকে কিন্তু দুৰ্ভাগ্যবশতঃ কিশোৰজনে বিদ্যুৎ সংযোগী কেঁচা বাঁহডাল স্পৰ্শ কৰাৰ ফলতেই মৃত্যু হয় কিশোৰটিৰ কাৰেণ্ট চাইড লাইট চাইড নিদিয়াৰ কাৰণে কালি দিবলৈ লওঁতে জইন কৰি থকা অৱস্থাত ল'ৰাটোৱে এই য'ত নেকি এইটো কেঁচা বাঁহত দেখি পাইছে কেঁচা বাঁহত মানে কাৰেণ্টটো মানে হেৰি হৈ আছিলে আৰু যোনজন মানুহ লগাইছিলে এজন মানুহৰ মানে মনত নাছিলে যে চুইচটো অন হ'ল নে অফ হ'ল এইটো গম নাপালে আৰু বিশেষকৈ সেই কাৰেণ্টটো বঢ়াই থকাৰ অৱস্থাত ল'ৰাটোৱে আহি গাত লাগিলে আৰু গাত লাগি তেতিয়াতে মৃত্যুমুখত পৰিছে আজি শ্বহীদ কুশল কোঁৱৰৰ ৭৭ সংখ্যক মৃত্যু বাৰ্ষিকী মহানগৰীৰ নেহেৰু উদ্যানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শ্বহীদ কুশল কোঁৱৰক শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন দেশৰ নামত প্ৰতিজ্ঞাবদ্ধ হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ উঠি অহা যুৱক যুৱতীয়ে দেশৰ হকে কাম কৰি যাব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে উন্নয়নৰ বাবে কাম কৰি যাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পবিত্ৰখনত মই বিশ্বাস ৰাখিছোঁ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে শ্বহীদ কুশল কোঁৱৰৰ আদৰ্শৰে ঐক্যবদ্ধভাৱে দেশৰ বৃহত্তৰ স্বাৰ্থত কাম কৰি যাব আৰু আমি যিকোনো পৰিস্থিতিতেই মিলাপ্ৰীতিৰে থাকিম ভাতৃত্ববোধ অটুট ৰাখিম সমন্বয় যাত্ৰাত আমি সকলোৱে অংশীদাৰ হ'ম গতিকে মই উঠি অহা যুৱক যুৱতীসকলে নিশ্চিতভাৱে এই আদৰ্শৰে দেশৰ স্বাৰ্থত ভৱিষ্যতৰ দিনত কাম কৰি যাব আৰু আজি অসমৰ 3 কোটি 30 লক্ষ লোকে ঐক্যবদ্ধ প্ৰচেষ্টাৰে অসমৰ বুকুত যি ভাতৃত্ববোধৰ শক্তিশালী ভেটি নিৰ্মাণ কৰিছে আৰু এই ভেটি টনকিয়াল কৰি ৰাখিবৰ বাবে আগন্তুক দিনত সকলোৱে মানৱীয় অনুভূতিৰে কাম কৰি যাব শ্ৰমিক স্পেচিয়েল ৰেলত সন্তান জন্ম মেৰাপানীৰ সৰুপানী গাঁৱৰ এগৰাকী প্ৰসূতিৰ ত্ৰিশূৰ ডিব্ৰুগড় অভিমুখী শ্ৰমিক স্পেচিয়েল ৰেলতে সংঘটিত হ'ল এই ঘটনা লকডাউনৰ ফলত কেৰালাত আবদ্ধ হৈ পৰা মহিলাগৰাকী কেৰালাৰ ত্ৰিশূৰৰ পৰা শ্ৰমিক স্পেচিয়েল ৰেলযোগে অসমলৈ আহিছিল ঘৰলৈ অহা এই যাত্ৰাৰ মাজতে মেৰাপানীৰ
মহিলাগৰাকীৰ প্ৰসৱ বেদনা আৰম্ভ হয় আৰু ৰেলতে মহিলাগৰাকীয়ে জন্ম দিয়ে এটি কন্যা সন্তান ইফালে ৰেলখন আহি বৰপেটা ৰেল ষ্টেচন পোৱাৰ পিছতেই ৰেলখন জৰুৰীভাৱে ৰাখি প্ৰসূতি আৰু সন্তানক 108 যোগে বৰপেটা ৰোড FRU হস্পিটেলত ভৰ্তি কৰা হয় সম্প্ৰতি মাতৃ আৰু সন্তান দুয়োটি সুস্থ অৱস্থাত আছে কেৰালাৰ পৰা এখন গাড়ী আহিছিল ডিব্ৰুগড়লৈ যোৱা তাত আমি বৰপেটা ৰোডৰ 5:33 ইয়াত আহি পায় তাৰপিছত আমি ডিউটিত আছিলোঁ আমি ইতিমধ্যে তাৰমানে ট্ৰেইনৰ পৰা কেইজনমান যাত্ৰী আহি আমাক জনায় যে এজন তিৰোতা মানুহ প্ৰসৱ বেদনাত ছটফটাই আছে আমি লগে লগে 108 কল কৰিলোঁ কল কৰাৰ পিছত 108 যেতিয়া আহে তাৰ আগতেই তাৰমানে হ'ল কি তেওঁৰ অলৰেডি ডেলিভাৰী হৈ গ'ল তাৰমানে তেওঁ প্ৰসৱ বেদনাত থাকিব নোৱাৰি ট্ৰেইনৰ ভিতৰত সোমাই গ'ল আৰু ট্ৰেইনতে তেওঁ এটা কন্যা সন্তান জন্ম দিলে ডিগবৈ পাৱৈ বজাৰত ভয়ংকৰ দুৰ্ঘটনা ডাম্পাৰে মহতিয়াই নিলে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা পকী ঘৰ দুৰ্ঘটনাত ঘৰৰ বাহিৰত খেলি থকা অৱস্থাতে আহত হৈ কণমানি ডিগবৈৰ পৰা মাৰ্ঘেৰিটাৰ অভিমুখে গৈ থকা এখন ডাম্পাৰে দ্ৰুত গতিত আহি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা সঞ্জয় শৰ্মা নামৰ ব্যক্তিগৰাকীৰ পকী ঘৰত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰি মহতিয়াই নি ঘৰৰ ভিতৰতে সোমাই যায় দুৰ্ঘটনাৰ সময়ত সঞ্জয় শৰ্মাৰ কণমানি 5 বছৰীয়া কন্যা চিয়া শৰ্মাৰ ঘৰৰ বাহিৰতে খেলি থকা অৱস্থাত গুৰুতৰভাৱে আহত হোৱাত উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হৈছে ৰাজ্য সুৰামত চালকজনক ধৰি আৰক্ষীক গতাই দিয়ে বেলেঞ্চ হৰাই এক্সিডেণ্ট কৰিলে আকৌ মাৰি কি কৰিলে আহিলে অহাৰ পিছত কি কৰিলে ই পলাবলৈ গাড়ীটো বেক কৰি ঘৰত সোমাই দিলে তাত ল'ৰা ছোৱালীখিনি খেলি থাকে এটা ছোৱালী মোৰ ইনজৰ্ড হৈছে তাক এতিয়া তিনিচুকীয়া ৰেফাৰ কৰা হৈছে আৰু ড্ৰাইভাৰটো মদো খাই আছিল ভাৰতত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত 3,32,424 জনলৈ বৃদ্ধি কৰোনা আক্ৰান্ত সংখ্যা বিগত 24 ঘণ্টাত 11,502 জন কৰোনাত আক্ৰান্ত হৈছে এদিনতে মহামাৰী কৰোনাই প্ৰাণ কাঢ়িলে 325 জনৰ বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে 9,520 জন লোকৰ পুনৰবাৰ জনাইছো যে ভাৰতত বৰ্তমান ক্ৰমান্বয়ে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ভাৰতত দৈনিক এতিয়া 3,32,424 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত 11,502 জন কৰোনাত আক্ৰান্ত হৈছে এদিনতে মহামাৰী কৰোনাই প্ৰাণ কাঢ়িলে 325 জন লোকৰ আৰু বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে 9,520 গৰাকী ব্যক্তি ৰাজ্যটো দৈনিক বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা ৰাজ্যখনৰ 4,158 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা যোৰহাটত 31 ধেমাজি 3 বিশ্বনাথ 2 জনকৈ আক্ৰান্ত হৈছে ডিব্ৰুগড় আৰু লখিমপুৰত পুনৰ আক্ৰান্ত হৈছে এজনকৈ চিনাক্ত কৰা হৈছে পুনৰ আন এজনকৈ লোকক আমি জনাওঁ যে ৰাজ্যত দৈনিক বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা ৰাজ্যখনৰ 4,158 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা যোৰহাটত 31 ধেমাজি 3 বিশ্বনাথ 2 জনকৈ আক্ৰান্ত হৈছে ডিব্ৰুগড় আৰু লখিমপুৰত এজনকৈ কৰোনা আক্ৰান্ত চিনাক্ত কৰা হৈছে দেশমাতৃৰ সেৱাৰ বাবে ভাৰতীয় সেনা বাহিনীৰ লেফটেনেণ্ট পদত নিয়োজিত হৈছে বোকাখাটৰ 22 বছৰীয়া যুৱক লেফটেনেণ্ট পদৰ বাবে এটি সন্মানীয় পদত অধিষ্ঠিত হৈ বোকাখাটৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে যুৱকজন বোকাখাট টাউন হাইস্কুলৰ শিক্ষক শ্ৰী সুনীল কুমাৰ ঘোষ আৰু শ্ৰীমতী জয়া ঘোষৰ জ্যেষ্ঠ পুত্ৰ আকাশ শ্ৰাৱণ ঘোষ অতি কম বয়সতে ভাৰতীয় সেনা বাহিনীৰ লেফটেনেণ্ট পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱাত গৌৰৱান্বিত হৈ পৰিছে সমগ্ৰ বোকাখাটবাসী বোকাখাট খ্ৰীষ্টজ্যোতি হাইস্কুলত শিক্ষা জীৱনৰ আৰম্ভণি কৰা আকাশে সেই স্কুলতে 7ম শ্ৰেণীলৈ পঢ়ি পৰৱৰ্তী সময়ত ডেৰাডুনৰ ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজৰ সৰ্বভাৰতীয় বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈছিল অসমৰ বাবে সংৰক্ষিত একমাত্ৰ আসনখন দখল কৰি 2011 চনত 8ম শ্ৰেণীত নামভৰ্তি কৰি 2016 চনত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত উক্ত কলেজৰ পৰা যোগ্যতা ভিত্তিত স্বৰ্ড অফ অনাৰ সন্মানেৰে শ্ৰেষ্ঠ কেডেট হিচাপে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আছে লগতে পুনে চহৰত অৱস্থিত অতি সন্মানজনক শিক্ষানুষ্ঠান নেশ্যনেল ডিফেন্স একাডেমীতো নামভৰ্তিৰ সুযোগ লাভ কৰে তেওঁ আৰু লগতে আবেলি খবৰ পৰা বিদায় লৈছো নমস্কাৰ